হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ অন্যান্য নিদৰ্শন মন্দিৰ আৰু মছজিদত সমিল মিলেৰে চলাই গৈছে আজান তথা পূজা অৰ্চনা। আমগুৰি নগৰত হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ অন্য এক নিদৰ্শন। বছৰ বছৰ ধৰি নাতিদূৰত অৱস্থিত মন্দিৰ তথা মছজিদত সমিল মিলেৰে চলি গৈছে আজান তথা পূজা অৰ্চনা। সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন দেখুৱাইছে দুয়োটা ধৰ্মৰ লোকে। হিন্দু মুছলমানে দেখুৱাইছে সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন। হিন্দু কি মুছলমান একেৰ আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই অ আল্লাহ। দুয়োটা ধৰ্মৰ লোকে আমগুৰি নগৰত দেখুৱাইছে এনে এক সম্প্ৰীতিৰ বিৰল নিদৰ্শন। বৰ্তমান সময়ত এক অতি সংবেদনশীল বিষয় হিচাপে পৰিগণিত হৈছে ধৰ্ম। ধৰ্মক লৈ একাংশই কৰে ৰাজনীতি। হিন্দু মুছলিম ভাগ কৰি নিজৰ অস্তিত্ব সিদ্ধি কৰাত ব্যস্ত আছে বহু লোক। তাৰ মাজতেই অন্য এক নিদৰ্শন। মন্দিৰত দবা কাঁহ বাজিলে সেই সময়ত বন্ধ কৰে আজান। অন্যহাতে আজানৰ সময়ত মন্দিৰত দবা কাঁহ বন্ধ হৈ পৰে। এটা ধৰ্মই আনটো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে, যাক বাস্তৱত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ আমগুৰি নগৰত। আমাৰ আমগুৰিত তেনেকুৱা এটা বিশেষ পৰিৱেশ নাই। আমাৰ ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই। আমি সকলোৱে ভাই ভাই হিচাপেই ইয়াতে তেখেতসকলে আজান দিয়ে, আমাৰ তাতো পূজা পাতল আমি সমান্তৰালভাৱে আৰু নিৰ্দিষ্ট সময়ৰ মতে আমি কামখিনি কৰি আমি আনন্দিত। আৰু এইভাগে আমি সদায় চলি থাকিবৰ কাৰণে আমি যত্ন কৰিম বুলি আমি মনতে মানে দৃঢ় সংকল্প লোৱা নিচিনাকৈ আছোঁ। আমি তেনেকুৱা কথা নাই বিশেষ। তেখেতসকল আজানৰ এটা সময় থাকে, আমাৰো এটা নিৰ্দিষ্ট এই পূজা পাতলৰ সময় থাকে। আমাৰ দবা মৰা সদায় ৩ সন্ধ্যাতে আমাৰ দবা মাৰোঁ, আৰু তেখেতসকলে আমাতকৈ ঠিক ১৫ মিনিটমান আগতেই এই আজান দি শেষ কৰে, আৰু ১৫ মিনিটৰ পাছত আমি আমাৰ দবা শংখ বজাই আমাৰ নিত্য কৰ্মখিনি কৰি থাকোঁ। আমাৰ ভাতৃত্ববোধটো অতীজৰ পৰাই আছে, এতিয়া নহয়। অতীজৰ পৰাই ইজনে সিজনক হিন্দু বা মুছলিম বুলি ভাব লৈ পেলাই আমি কোনো ভেদভাৱ নাৰাখোঁ। আমাৰ প্ৰত্যেকজন মানুহে প্ৰত্যেককে দেখিলে মাত বোল কৰে, আৰু কিবা বিপদ আপদ পৰিলেও তেওঁলোকক আমি আৰু আমাকো তেওঁলোকে চোৱা চিতা কৰে। আৰু ওচৰতে প্ৰত্যেকজন মানুহে আমাক নিজৰ ঘৰ বা নিজৰ মছজিদ বুলি চোৱা চিতা কৰি থাকে। ইয়াত যদি আমি মছজিদ বনাই থাকোঁ, ওচৰৰ মানুহ আহি বহি তেওঁলোকে দিহা পৰামৰ্শ আমাক দিয়ে। তাৰোপৰি এই মছজিদলৈ তেওঁলোকে দান বৰঙণিও আগবঢ়াইছে। ওচৰা ওচৰিকৈ আছে পেংগেৰা শিৱ মন্দিৰ আৰু মছজিদ। মন্দিৰ আৰু মছজিদক সন্মান কৰে দুয়োটাৰ ধৰ্মৰ লোকে। দুয়োটাৰ ধৰ্মৰ উপাসনাৰ পদ্ধতি। এনেদৰে দেখা গৈছে সম্প্ৰীতিৰ অন্য এক ছবি শিৱসাগৰৰ আমগুৰি নগৰত। আমাৰ মানে মছজিদটো 1950 চনত ইয়াত স্থাপিত হৈছিল। তেতিয়া আমি বাঁহেৰে মানে বাঁহৰ খুঁটা, বাঁহৰ বেৰ, বাঁহেৰে মানে খেৰে দিয়ে মছজিদটো আছিলে। ঠিক 51 চনত 61 চনত আমাৰ মছজিদটো ধুমুহাই ভাঙি দিছিলে। যেতিয়া ভাঙি দিছিলে মছজিদটো, তেতিয়া আমাৰ তেখেতলোকে হিন্দুৱে হওক যিয়ে হওক সকলো আহি আমাক সহায় কৰি মছজিদটো বনাইছিলে। ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ নোহোৱালৈকে এই স্কুলখনত আমাৰ তেখেতলোকে শিক্ষকসকলে
আৰু ইয়াৰ যি সমন্বয় সমিতি আমাৰ ৰাইজ আছিলে বিশেষকৈ হিন্দু ধৰ্ম বুলিয়ে ক'ব পাৰি গতিকে তেখেতলোকে নি আমাক তাত মানে আমাক মছজিদটো কমপ্লিট নোহোৱালৈকে তাত মানে মছজিদ তাতে মছজিদৰ কাম কৰিবলৈ দিছিলোঁ গতিকে আমি 2-3টা ঈদো তেনেকৈ পাৰ কৰিলোঁ আৰু ঠিক তেতিয়াৰ পৰা আমাৰ সমন্বয় হৈ আছে আৰু এই যে মাইকৰ কথাটো আজিলে এই মাইকটো এইজন মোৰ একেবাৰে বন্ধু লগৰ মানুহ তেখেতে আমি বুজাবুজিকৈ মানে সেই এদিন এবেলি কি হ'ল বতাহত তাৰমানে মই মাইকটো ঘূৰি গৈছিলে অলপ ডিষ্টাৰ্ব হৈছিল তেতিয়া আমাৰ ঘৰটো খোলা মানে একেবাৰে চাউণ্ড আহে বেৰ চেৰ নাছিলে ডিষ্টাৰ্ব হয় তেতিয়া তেখেতক এবাৰ মই এনেই খালি কৈছিলোঁ কথাটো তেখেতে নিজে মাইকটো ঘূৰাই নি আকৌ সেইফালে মানে ইটো চাইডে ফিক্স কৰি দিছে গতিকে আমাৰ তেনেকুৱা কোনো হেৰি নাই ভেদাভেদ নাই গতিকে অতীজৰ পৰা তেনেকৈ চলি আছে আৰু চলি যাব বুলি আশা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব যেনেকৈ আমি এনেকৈ এই সম্প্ৰীতি আমি চলি থাকিব পাৰোঁ তেখেতলোকে যেতিয়া মাইকটো বজায় তেতিয়া নাম লয় তেখেতলোকে কি কৈছিলে অলপ যদি আমাৰ মানে বেৰ খোলা আছিল এতিয়া ৱাল চোৱালবিলাক দিয়া নাছিলে তেতিয়া চাউণ্ডটো আহে বুলি তেখেতে নিজে এদিন সুধি পেলাই মোক অসুবিধা হৈছে নেকি বুলি তেখেতে নিজেই মানে মাইকটো ঘূৰাই লৈছে সিফালে ঘূৰাই দিছে মাটিডোখৰ মছজিদটো বনাবৰ কাৰণে এজন মানুহে দান দি গৈছিলে সেইকাৰণে আজিলৈকে আমি ইয়াত মছজিদ বনাই থিয় হৈ থাকিব পাৰিছোঁ তেখেতৰ নামটো আছিলে সুন্দৰ আলীৰ কাৰণে আমি আজি মছজিদ এটা পাইছোঁ বা আমি ইয়াত নামাজ পঢ়িব পাৰিছোঁ আমি তেখেতক শুভেচ্ছা জনাইছোঁ তেওঁ য'তে আছে তেওঁ বেহেষ্টত দেখি হওক আৰু এই মছজিদটো বনাওঁতে বহুত প্ৰত্যেক জামাতৰ প্ৰত্যেকজনে সহায় কৰিছে কোনোবাই লাখ টকা দিব পাৰিছে কোনোবাই 10 টকা দিছে প্ৰত্যেকৰে ইয়াৰ হক আছে গতিকে এই মছজিদটো ওচৰৰ মানুহেও আমাক সহায় কৰিছে এই কাষৰ মানুহখিনিও আমাক পইচা দি মছজিদ বনাওঁতে সহায় কৰিছে গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মছজিদৰ প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো কথাতে পইচা দি আমাক সহায় কৰে আমগুৰি প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ